চাওঁ দুইখিনি চাওঁ চাওঁ এই আছা কিমান মন আৰু পোৱালিটো যদি পৰীক্ষা নাথাকিলে ধুনীয়াকৈ খাই কৰি আহিলোঁ হয় দেৰিকৈ আহিলোঁ হয় তেতিয়া ধৰক হেল্ল' গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনালোঁ গাইজ আজি আমি গৈ আছোঁ ক'লে জানেনে ইয়ে কাপোৰ পিন্ধিছে দেখিছে ইয়ে কাপোৰ পিন্ধিলে ক'লে যোৱা হয় গম কৈ দিলা তাৰমানে ঘৰলৈ যাওঁ ঘৰত আমাৰ ঘৰত মানে কি চুইজাৰ মানে মেক্সি ডেক্সি এইবিলাক নচলে অনলি চাদৰ মেখেলা ডেক্সিটো খালি পাকঘৰতে চলে আৰু এইবিলাক মানে আপোনাৰ চাদৰ মেখেলাই ঘৰলৈ যাওঁ মানে অকণমান কামো আছে পটককৈ ওলাইছে কাম ন আমাৰ ইয়াত এটা সব পিন্ধে কাৰণে আমি পিন্ধো ইয়াত যদি নিপিন্ধিলে তো আমি ইয়াতো নোৱাৰিলা ইয়াত এটা খাওৱে সবে পিন্ধে ইয়াত তুমি এটা বাচি আছে ইয়াত সাহস নাথাকাৰ কাৰণে বাচি আছে আমাৰ ইয়াত পিন্ধে কাৰণে ইয়াত মানে পিন্ধে আৰু তো গাঁৱৰ ঘৰলৈ গ'লে মানে ইয়ে ড্ৰেছত ইউনিফৰ্ম আহি যায় আৰু মই মানে চিম্পল হিচাপে পিন্ধিছোঁ মই পিন্ধিয়ে ল'ব লাগিব তো গাইজ এটা কথা কি মানে পৰহি দিনা বুধবাৰে মই অলপ বজাৰ কৰি থৈছিলোঁ ঘৰলৈ যাম বুলি মানে পটল মানে জহা ভোল বিলাহী জাতিলাও কালি যোৱা নহ'ল আৰু এটা কথা কি আৰু বজাৰ অলপ কৰিবগৈ লাগিব এতিয়া মাছ চাছ অকণমানো ল'ব লাগিব ন তো আমিতো ইয়াত খাই থাকোঁ মাৰ ওচৰলৈ গ'লেতো মাছ মানে মাংস নাখায় মাংস খায় এই গাঁৱৰ ঘৰত পতা হ'লে খাব খাচী ন এনেই খাচাৰৰ পৰা মৰি গ'লেও নাখায় আৰু যি হওক দিনে যাওঁ পাহি আছে বান্ধৱীৰ লগত থাকিব ঘৰতে তাই আমি আহি যাম সোনকালে নেকি প্ৰাঞ্জল আছে গাড়ীত একদম দৰ্জা চৰ্জা খোলাই ভিতৰত কি কৰি আছে নাজানো তো গাড়ী দেৰিকৈ নাথাকোঁ বলক বজাৰো কৰিবলগীয়া আছে অলপ বজাৰ কৰি লওঁ এইখন লগ কৰি দিয়ে আৰু এইটো মোনাটো দিয়ে এইখিনি সোমোৱাই লওঁ আৰু মানে বজাৰ কৰিবলগীয়া আছে এই বজাৰখিনি কৰাৰ পিছতহে লৈ মানে যাবগৈ লাগিব আৰু ঘৰলৈ আহিছোঁ যিহেতু মাছ এটা লৈ লৈছোঁ জাতিলাও বিলাহী লোৱা আছে লগতে এই ডাঙৰ ৰৌ এটা লৈ লৈছোঁ 2 কেজি ওজনৰ আৰু আমিতো ঘৰত খাই থাকোঁ মাৰিলে লৈ লৈছোঁ এইটো ধুনীয়াকৈ চাফা কৰি কাটি লওঁ ইয়াতে এইবিলাক বেলেগ মাছ আছে নল'লোঁ বাৰু এইটোৱে ল'লোঁ আৰু মাছ লৈ আহিলোঁ একদম গৰুবন্ধাটো মাছ ল'লোঁ গৰুবন্ধাতে আকৌ আহি মানে কি একদম ঢেৰ বস্তু লৈ ল'লোঁ এইফালে একদম তেলৰ পৰা আদি কৰি মিঠাই চিঠাই একদম চব বস্তু লৈ ল'লোঁ এয়া হয়নে আৰু এটা এইটো স্পেচিয়েল এইটো মানে ঠাণ্ডা খাবলৈ মন গ'ল পুৰবী দৈ তো 3টা মানুহ আমি 3টা কিনি লৈছোঁ দেহাইটো নাখোৱা চাগে ন এইটো খাবা নোখোৱা এই মায়ে লৈ লোৱা মায়ে খাব আমি এটা খাওঁ এইটো মায়ে দি দিব মায়ে খাব থোৱা আমি দুটাই এটা খাই দিওঁ এইখিনি মায়ে খাব ন তো গাইজ মানে আহি পালোহি আৰু ঘৰত বেছি দূৰ নাই আৰু মানে লৈ ল'লোঁ আৰু বজাৰ চজাৰ কৰি লৈ একদম পূৰা একদম এই কোচতে লৈ থাকিবা নে থবা দেখাই কি খাবা দেখাই দি হেপী ডেন একদম কি মানে লৈ লৈছে হেপী ডেন খাব বোলে আৰু ডেইৰী মিল্ক লৈ লৈছোঁ ডেইৰী মিল্ক খাব তো এতিয়া গৈ ঘৰত লগ পাই আছোঁ নে কি কোৱা কিবা ক'বা দৈটো এইটো সৰ্বনাশ তুমি তলৰ পৰা হেৰি কৰি লৈ আহিছে এই এনেকৈ কৰি দিবা চাহ দৈ ফুলিব নাজানে ইয়া ফুলি গ'ল দিয়া চাওঁ দৈখিনি চাওঁ এই আছা কিমান কি ধুনীয়া দৈ চোৱা ক্ৰীম দৈ খোৱা ভালনে বেয়া দৈকণ মানে এচামুচ খাবা এইটো দৈ নহয় আৰু ক্ৰীম বুলি কয় আৰু বাবা লোৱা কেনেকুৱা নোখোৱা বেয়া লাগিছে সি নাখায় সি নাখায় আমি দুটাই খাই লওঁ মই মোৰ হৈ গ'ল তুমি খোৱা আৰু এতিয়া ঘৰত গৈ লগ পাই আছোঁ বেয়া নে ভাল A few moments later. ঐ বটা বুলি মাতা কি লাগে মনন দিয়া কি লাগে বেটা মহমন কি লাগে বটা বুলি মাতা বটা মন মনন দিয়া বটা ডেইৰী মিল্ক লৈ আহিছিলোঁ এয়া খালে এইকণ আছে এইকণ নাই এতিয়া কি হ'ব এইকণ আছে লোৱা খাইছা এইকণ কোনে খাব এইকণ কোনে খাব কি হ'ল এইটো কোন হয় দেহা এইটো কোন দেহা এইজনী কোন আৰু এইটো কোন এইটো
এইটো কোন বৰ্তা বুলি কৈ দিয়া মমন নহয় বৰ্তা বৰ্তা কোনটো বৰ্তা কোনটো এইটো মমন বুলি কৈছে নাই আৰু ৰ চিপছটো ক'ত আছে কি হয় হা এইটো কি চিপ এইটো কি এইটো কি এইটো কি এইটো কি বেটা বিদ্যুৎ অ বিদ্যুৎ অ এইটোতো কোনে খাব তুমি কৈ দিয়া তুমি সব খাই দিয়া ৰান্ধি দুটেকা খালে বৰ ধুনীয়া খা আমি এটা খাই আহিছো বৰ ধুনীয়া দেহা এইটো কাক দিছা দাদা হা এটা দিয়া মোক মোৰ নাই ক'তা এ কি এইটো কি খা বুলি কৈ দিয়া বিস্কুট খা বটা গালি খাই দেচোন মোক নিনিয়ে বুলি কৈ তেজপুৰ নিনিয়ে কৈ দিয়ে নিনিয়ে মই তেজপুৰ নিনিয়ে মই লৈ যাম ন তোমাক হ'ব মই দুৰ্গা পূজা চাব লৈ যাম দেই বাবাক কৈ দিয়া পূজাত লৈ যাবা যাবানে দেহা যাবানে কৈ দিয়া যাবা যাবা ন না কি না আমাৰ ঘৰলৈ যাবা দেই যাবা এইখন লোৱা খোৱা চিপছ খাই সি পুৰা চিপছ খাই আছে একদম চিপছ খাবলৈ ভাল পাইছে আৰু এতিয়া মানে দেদা কাইলৈ যে পৰীক্ষা আছে অ পৰীক্ষা আছে লিখিব লাগিব গম পাইছে নাই হা কি কৰিব লাগিব দেহা কি কৰিব দেহাই দাদাই কি কৰিব লিখিব লাগিব নাই সেইটো কি কৰিছ বাহ পুৰা খেলি আছে কি দেহা দুখ পাব ভাইটিয়ে দুখ পাব তই নোযোৱা নেকি মাই যাওঁ ভাত খাই গ'লো হয় ভাত খাই নাযাওঁ ভাত মানে কি হ'ব ল'ৰাৰ পৰীক্ষা আছে একদম সেই কামটোৰ কাৰণে আহিলো আৰু পটককে যাওঁ আৰু নে কি কোৱা হেৰি কাইলৈ এটা নহয় দুটা পৰীক্ষা আছে কাইলৈ তিনিটা আছে শুনিছা নাই কাইলৈ ল'ৰাৰ তিনিটা পৰীক্ষা তিনিটা কি দেখা আকৌ কৈ দিয়া তিনিটা A few moments later. ঘৰ সোনকালে পালেহি 8:15 ঘৰ পালেহি পাই একদম ফ্ৰেছ হৈ ল'লোঁ হৈ লৈ এতিয়া মানে এইফালে আহিছোঁ একদম এইফালে দেহা আজি ইয়াত পঢ়ি আছে যে দেহা হা ইয়াত পঢ়ি আছে যে বা কি বনাইছে একদম তালৈকে একদম হেৰি কৰিছে এতিয়া কি খুলি লোৱা নাই কিয় খুলি দিয়া খিৰিকি খুলি দিয়া এইফালে কি বনাই আছে কি বনাবা বা মাছৰ জোল বিলাহী লগত মাছৰ জোল খাম আৰু কি কৰিবা উপায় নাই মানে ঘৰত নাখালোঁ এটাই কথা কি ঘৰত মানে খাই থাকিলে দেহাৰ হেৰি আছিলতো কাইলৈ পৰীক্ষা আছে কি এইটো কি পৰীক্ষা বুলি কয় শুকলতি আছে দেহা হয় নেকি তো তেনেকৈ তাত দেৰি কৰি নাথাকিলোঁ আহিলোঁ এতিয়া ধুনীয়াকৈ 1-1.5 ঘণ্টামান তাক পঢ়াওঁ মই পঢ়াওঁ ইফালে বনাই আছে আৰু মানে তাৰ কথা কি তাত সেইকাৰণে ভাত নাখালোঁ মই ইয়াৰ পৰা ওলাই গৈ আছোঁ ইয়াৰ পৰা ওলাই গৈহে কম আপোনালোকক মানে কি মায়ে কৈছিলে ভাত খাই যা ভাত ধুনীয়াকৈ বনাওঁ মই কৈছোঁ আৰু ইয়াত খোৱা তাত খোৱা একেই কথা কিন্তু মায়ে এটাই হৈ গ'ল হয় মানে মই খাই মায়ে ভাল পালে হয় মানে কি আৰু ধৰক ঘৰলৈ গ'লে পোৱালিটোক আৰু ভাত কেইটামান খাবলৈ চেষ্টা কৰিলোঁ মানে কি খাই আহিলোঁ হয় ধুনীয়াকৈ মাছ এটা লৈ গৈছোঁ ডাঙৰ মাছ এটা 2 কেজি ওজনৰ মাছ এটা লৈ গৈছোঁ ৰৌ মাছ জাতিলাও একদম বিলাহী চিলাহী কৈছোঁ ধুনীয়াকৈ বনা খা ঘৰত আছেই মই ঘৰতে খামগৈ আৰু পোৱালিটো যদি পৰীক্ষা নাথাকিলে ধুনীয়াকৈ খাই কৰি আহিলোঁ হয় দেৰিকৈ আহিলোঁ হয় তেতিয়া ধৰক তাৰ পৰীক্ষা যদি মই 10টা বজাত আহি যাওঁ পোৱালি পঢ়া নহ'ব ভাত খোৱা মানে 10টা বাজি যোৱা সেয়ে ভাত নাখালোঁ
তাৰপিছতে মানে কি মায়ে ক'লে যা মাছ খোৱাটো ডাঙৰ কথা নহয়, আজি নহয় কাইলৈও খাব পাৰিবি, কিন্তু এটা পোৱালি পৰীক্ষাটো বহুত ডাঙৰ বস্তু। তো সেয়ে আহিলোঁ এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ, দেহাই বহি আছে।